জয় মা চামুণ্ডা 12 জানুৱাৰী 2025 ৰবিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে মৃগশিৰা নক্ষত্ৰ 11:25 পুৱালৈকে, তাৰ পিছত পৰিব আৰ্দ্ৰা নক্ষত্ৰ আৰু আজি শুক্লপক্ষৰ চতুৰ্দশী তিথি থাকিব। আজি ক্ৰমৰূপে কৰণ থাকিব গড়কৰণ আৰু বনিজকৰণ আৰু আজি যোগ থাকিব ব্ৰহ্মযোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মিথুন ৰাশি হ'ব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব 11:25 পুৱালৈকে কান্তা যোগ পৰিব আৰু তাৰ পিছত যিসকল পুষ্পিতা হ'ব তেওঁলোকৰ বেছা যোগ পৰিব। আজি অভিজিত মুহূৰ্তটো আছে 12:08 দুপৰীয়াৰ পৰা 12:50 দুপৰীয়ালৈকে আৰু আজি ৰাহু কালটো আছে 4:25 আবেলিৰ পৰা 5:43 আবেলিলৈকে। আজি দিশটো থাকিব পশ্চিম দিশত। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে সকলো ক্ষেত্ৰতে আপোনালোকৰ পৰাক্ৰমশালী দিন দেখা গৈছে। যিকোনো ক্ষেত্ৰত আপোনালোকে যদি কিবা এটা কামৰ কাৰণে ওলাই গৈছে বা ওলাই যাম বুলি ভাবিছে আপোনালোকৰ সুখবৰ আহিব পাৰে বা কামটো সিদ্ধিৰ ফালে যাব পাৰে। যিসকলে নতুন কিবা এটা শিকি আছে, নতুন কিবা এটা কৰিম বুলি ভাবিছে, নিজৰ কাৰণে কিবা এটা নহয় কিবা এটা কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। বৃষ ৰাশিৰ কাৰণে নিজৰ মুখত আপোনালোকে কন্ট্ৰল কৰিব লাগিব, নিজৰ বাণীত আপোনালোকে সংযম কৰিব লাগিব। লগতে আপোনালোকে আজি দিনটোত কোনো ধৰণৰ তৰ্ক বিতৰ্ক যাতে নহয়, ঘৰুৱা ক্ষেত্ৰতো বিশেষকৈ বৈবাহিক ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। মিথুন ৰাশিৰ কাৰণে আজি দিনটোত যিকোনো ক্ষেত্ৰতে শুভ সংবাদ আহিব পাৰে, আজি ধন লাভ আদি হ'ব পাৰে, মন ভাল লগা যিকোনো কাৰ্য আজি দিনটোত আপোনালোকৰ কাৰণে হ'ব পাৰে। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে মানসিক চাপ বৃদ্ধি হ'ব পাৰে, যিকোনো প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ কাজিয়া পেচাল লাগিব পাৰে, লগতে ধনৰ কাৰণে আপোনালোকৰ চিন্তা আহিব পাৰে। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে মানসিক প্ৰফুল্লতা এটা থাকিব, প্ৰসন্নতা এটা থাকিব। লগতে আপোনালোকৰ আজি যিটো কাম যেনেকৈ কৰিম বুলি ভাবিছে বা কিবা এটা যদি ল'ম বুলি ভাবিছে, কিনিম বুলি ভাবিছে, সেইবিলাক দিশতো আপোনালোকৰ ভাল দেখা গৈছে। পাৰিবাৰিক কিবা এটা যদি আলোচনাত বহিম বুলি ভাবিছে আপোনালোকে বহিব পাৰে। আজি দিনটোত আপোনালোকে যিকোনো আলোচনা কৰি পেলাই মীমাংসাত ওলাবই পাৰে। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে মানসিক অকণমান ব্যগ্ৰতা থাকিব, উগ্ৰতা থাকিব, লগতে কাৰ্যক্ষেত্ৰৰ টেনচন আপোনালোকৰ থাকিব পাৰে, লগতে কাৰ্যক্ষেত্ৰত কিবা এটা কেৰুণ লাগি থাকিব পাৰে, কেজেং লাগি থাকিব পাৰে, যিটো কাৰণে আপোনালোকৰ মনটো ব্যথিত হৈ ৰ'ব পাৰে। আজি দিনটোত কাৰ্যক্ষেত্ৰৰ লগত জড়িত কোনো ধৰণৰ শুভ কাম নতুন কাম আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ অত্যন্ত শুভ দেখা গৈছে। তুলা ৰাশিৰ লোকসকলৰ কাৰণে আজি দিনটো ভাগ্যদায়ী। আজিৰ দিনটো আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত বা যিকোনো ভ্ৰমণ আদিৰ ক্ষেত্ৰতো শুভ যিকোনো কাম আপোনালোকে কৰিব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ মানসিক প্ৰেছাৰ বনিব পাৰে, যিকোনো ক্ষেত্ৰত আপোনালোকে অসফল হ'ব পাৰে বা অসফল হম যেন আপোনালোকৰ লাগি থাকিব পাৰে। লগতে আপোনালোকে আজি যাতায়াত কৰোঁতে সাৱধান হ'ব, যিকোনো বাহন আদি চলাওঁতে ৰাতিৰ ফাললৈ অকণমান সাৱধান হ'ব লাগিব। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত নিজৰ দৈনন্দিন কিবা এটা ধৰক নতুন কাম কৰিছে বা কিবা এটা বিশেষ কাম আপোনালোকে বৰ উৎসাহিত হৈ পেলাই কৰিছে, আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। বৈবাহিক মীমাংসাৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখা গৈছে। এতিয়া আহিব মকৰৰ কাৰণে মানসিকভাৱে প্ৰেছাৰ বনিব পাৰে আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ ভাল নহয়। যিকোনো ক্ষেত্ৰতে আপোনালোকে আজিৰ দিনটোত কিবা যদি বস্তু কিনিম বুলি ভাবিছে, অফিচৰ হওক ঘৰৰ হওক, আপোনালোকে বিশেষ শুভ কাম কৰা কিবা কিনা এনেকুৱা কামবিলাক নকৰাটো ভাল হ'ব। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে আজি আমোদ প্ৰমোদৰ যিকোনো লগত সম্পৰ্কিত কাম আপোনালোকৰ কাৰণে হ'ব পাৰে। বুদ্ধিবৃত্তিৰ লগত জড়িত আপোনালোকে কাম আজিৰ দিনটোত কৰিব পাৰে। সন্তানৰ লগত জড়িত কামৰ কাৰণেও আজিৰ দিনটো ভাল দেখা গৈছে। এতিয়া আহিব মীন ৰাশিৰ কাৰণে মানসিক চাপ এটা বৃদ্ধি হ'ব পাৰে আপোনালোকৰ জীৱনত আজিৰ দিনটোত। লগতে পাৰিবাৰিক যিকোনো কথা, মাক দেউতাকৰ লগত তৰ্কাতৰ্কি বা মাক দেউতাকে কোৱা কথা এটা ভাল নালাগিল বা নিজেই কৰিব বিচৰাটো মাক দেউতাকৰ ফালৰ পৰা সমৰ্থন নাপালে, এনেকুৱা ধৰণৰ কথাবিলাকে আপোনালোকক আজিৰ দিনটোত আমনি কৰিব পাৰে। নতুন কাম, নতুন বস্তু কিনা মেলা আজিৰ দিনটোত আপোনালোকৰ কাৰণে ভাল নহ'ব। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম, যিটো মহা উপায় কৰি আপোনালোকে গোটেই দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব। আজি মহা উপায়ত আপোনালোকক মই এটা এনেকুৱা ৰিমেডি দিম যিটো নেকি কৰিবলৈ আপোনালোকৰ কাৰণে অকণমান অসুবিধাজনক হ'ব পাৰে। বেদেনাৰ আপোনালোকে ৰস উলিয়াব লাগিব। বেদেনাৰ ৰসেৰে আপোনালোকে যিকোনো শিৱ মন্দিৰত 9:30 ভিতৰত আপোনালোকে অভিষেক কৰিব লাগে, মানে আপোনালোকৰ শিৱলিংগত বেদেনাৰ ৰসখিনি ঢালিব লাগে।
আৰু যিসকলৰ কাৰণে সেইটো কৰাটো সম্ভৱ নহয় আপোনালোকে পৰাপক্ষত বেদনা দিবলৈ চাব কিন্তু যদি নোৱাৰে আপোনালোকে গুড়ৰ পানীৰে অভিষেক কৰিব আৰু লগতে আপোনালোকে ৰঙা ফল এটা আপোনালোকে মন্দিৰত অৰ্পণ কৰিব যিখিনি আপোনালোকৰ অশুভতা বা যিখিনি জটিলতা দিনটোত আহিবলগীয়া এই কামটো কৰিলে আপোনালোকৰ অত্যন্ত শুভ ফল দেখুৱাব আৰু তাত বাধা বিঘিনিবিলাক নাহিব আৰু লগতে আপোনালোকে বেলপাত কিন্তু দিবলৈ নাপাহৰিব বেলপাত আপোনালোকে কম্পালসৰি দিবই লাগিব আৰু বগা ফুলটো আপোনালোকে একদম নাপাহৰিব শিৱ মন্দিৰত সদায় বেলপাত আৰু বগা ফুল এই দুটা বস্তু আপোনালোকে যি পূজাই নহওক শিৱৰ লগত জড়িত যিকোনো পূজাতে আপোনালোকে সেইটো বস্তু দিবই দিব যদি বেলেগ ৰঙৰো ফুল দিয়ে তেতিয়াহ'লে আপোনালোকে বগা ফুলটোৰ লগত এড কৰিবই এইটো বহুত শুভ আৰু বৰ দৰকাৰী বস্তু এইটো বহুতে নাজানে কিছুমানে অকল ৰঙা ফুল লৈ পেলাই গুচি যায় শিৱ মন্দিৰৰ ক্ষেত্ৰত সেইটো নহয় আপোনালোকে দেৱী মন্দিৰত গণেশ মন্দিৰত অকল ৰঙা ফুল লৈ যাব পাৰে কোনো অসুবিধা নাই গতিকে ভিডিঅ'বিলাক যদি ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ফেচবুকত যদি চাই আছে আপোনালোকে ফলো কৰি দিব আৰু ইউটিউবত যদি চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ